নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মজিদ বন্ধুসকল কৰোনাৰ ভেকচিন লোৱাসকলৰ বাবে ভয়ংকৰ বিপদ হয় যিসকল লোকে কৰোনাৰ ভেকচিন লৈছে তেওঁলোকৰ বাবে উদ্বেগজনক খবৰ ওলাই আহিছে কৰোনা মহামাৰী সময়ছোৱাত ভাৰত চৰকাৰে দেশৰ সকলো নাগৰিককে বাধ্যতামূলক কৰিছিল কৰোনাৰ ভেকচিন লোৱাটো আৰু যিসকল লোকে সেই সময়ত কৰোনাৰ ভেকচিন লৈছে তেওঁলোকৰ বাবে এই মুহূৰ্তত এক উদ্বেগজনক খবৰ ওলাই আহিছে হয় কৰোনাৰ ভেকচিন কোভিচিল্ড যিসকলে লৈছে তেওঁলোকৰ যিকোনো মুহূৰ্তত হ'ব পাৰে হাৰ্ট এটেক বা ব্ৰেইন ষ্ট্ৰোক আৰু এই কথা নিজ মুখে স্বীকাৰ কৰিছে এই ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাই ব্ৰিটেনৰ এখন আদালতত এই কথা নিজ মুখৰে স্বীকাৰ কৰিছে এই কোম্পানীটোৱে সমগ্ৰ বিশ্বৰ লগতে ভাৰতত যেতিয়া নেকি কৰোনা মহামাৰী আৰম্ভ হৈছিল সেই সময়ত কিন্তু কৰোনাৰ কোনো ধৰণৰ ভেকচিন বা ঔষধ নাছিল আৰু সমগ্ৰ বিশ্বতে যেতিয়া ধ্বংসলীলা আৰম্ভ কৰিছিল কৰোনা মহামাৰীয়ে সেই সময়ত বিশ্বৰ বিজ্ঞানীসকল ব্যস্ত হৈ পৰিছিল কৰোনাৰ ভেকচিন বা ঔষধ নিৰ্মাণ কৰাত বা প্ৰস্তুত কৰাত আৰু তাৰ কিছুদিন পিছতে এক ভাল খবৰ আহিল যে ভাৰতৰ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাৰ বিজ্ঞানীসকলে এক বৃহৎ সফলতা লাভ কৰিছে কৰোনাৰ ভেকচিন তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে আৰু তাৰ পিছতে ভাৰত চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটো দায়িত্ব হিচাপে লৈ ভাৰতৰ প্ৰতিজন নাগৰিকক বাধ্যতামূলক হিচাপে কোভিড ভেকচিন লোৱাটো কৰিছিল আৰু যিসকল লোকে কোভিড ভেকচিন সেই সময়ত লোৱা নাছিল তেওঁলোকে কিন্তু বাছ যাত্ৰা ট্ৰেইন যাত্ৰা বা বিমান যাত্ৰাত বাধা দিয়া হৈছিল অফিচ কাৰ্যালয়ত যাবলৈ দিয়া হোৱা নাছিল আৰু এক প্ৰকাৰ বাধ্যত পৰি দেশৰ সকলো নাগৰিকে কৰোনাৰ ভেকচিন ল'বলৈ বাধ্য হৈছিল বা ল'বই লাগিব তেনেকুৱা এক প্ৰকাৰ জোৰ জবৰদস্তি কৰা হৈছিল সেই হেতুকে দেশৰ প্ৰায় 99% লোকে কিন্তু কৰোনাৰ ভেকচিন লৈছিল সেই সময়তে বহুত অভিযোগ উত্থাপন কৰিছিল যে কৰোনাৰ ভেকচিন যিসকল লোকে লৈছে তেওঁলোকৰ সাইড ইফেক্ট হ'ব পাৰে কিন্তু এই কথা সম্পূৰ্ণ নস্যাৎ কৰিছিল কেন্দ্ৰীয় চৰকাৰে সেই সময়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডব্যই এই কথা নস্যাৎ কৰি কৈছিল যে কৰোনাৰ ভেকচিন লোৱাৰ ফলত কোনো ধৰণৰ সাইড ইফেক্ট নহয় আৰু সেই দিনবোৰ গুচি গ'ল লাহে লাহে ভাল দিন আহিল আৰু শেহতীয়াকৈ অৰ্থাৎ 2024 চনত ব্ৰিটেনৰ এখন আদালতত কোভিচিল্ড নিৰ্মাণকাৰী প্ৰতিষ্ঠান বা কোম্পানী এষ্ট্ৰাজেনেকা নিজ মুখৰে কৈছে যে তেওঁলোকৰ যি কোভিড ভেকচিন কোভিচিল্ড এই কোভিচিল্ড লোৱাসকলৰ দেহত সাইড ইফেক্ট দেখিবলৈ পোৱা যাব পাৰে যেনেকুৱা ধৰণৰ ব্ৰেইন ষ্ট্ৰোক বা হাৰ্ট এটেক হ'ব পাৰে সেইসকল লোকৰ আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বজুৰি এক আতংকময় পৰিৱেশৰ বিৰাজ কৰিছিল কিয়নো এই কোভিচিল্ড ভেকচিন কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতেই এই কোভিচিল্ড ভেকচিন দিয়া হৈছিল আৰু ভাৰতত বিশেষকৈ বিশ্বৰ ভিতৰত আটাইতকৈ বেছিকৈ ভাৰতৰ মানুহক এই কোভিড ভেকচিন দিয়া হৈছিল আৰু যিসকল লোকে কোভিড ভেকচিন লৈছে তেওঁলোকে কিন্তু বৰ্তমান সময়ত এক দুশ্চিন্তাত সময় পাৰ কৰিছে ধৰি লওক আপোনাৰ বয়স বৰ্তমান 30 পৰা 40 বছৰ বয়সৰ ভিতৰত আৰু আপুনি আপোনাৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু ভগৱানে নকৰক যদি কিবা কাৰণত আপোনাৰ লগত কিবা এটা হৈ যায় তেতিয়াহ'লে সেই পৰিয়ালটোৰ কি হ'ব যদি আপোনাৰ নামত লোন আছে বা আপুনি ধাৰ কৰিছে সেই ধাৰবোৰ কেনেকৈ মাৰিব বা পৰিয়ালটো কেনেকৈ চলিব আৰু এই মুহূৰ্তত যি সিচুৱেশ্যন বা পৰিস্থিতি আহিছে এই মুহূৰ্তত আপোনাৰ সন্মুখত এটাই ৰাস্তা বা উপায় আছে আপুনি এটা টাৰ্ম ইঞ্চুৰেঞ্চ কৰা হয় আপুনি এটা টাৰ্ম ইঞ্চুৰেঞ্চ কৰিব লাগিব যদি আপুনি 1 কোটি টকাৰ টাৰ্ম ইঞ্চুৰেঞ্চ কৰি লয় তেতিয়াহ'লে কিন্তু আপোনাৰ কিবা এটা হৈ গ'লেও পৰিয়ালটো কিন্তু সম্পূৰ্ণ সেফ থাকিব বা সুৰক্ষিত থাকিব সেই টকাখিনি পোৱাৰ পিছত ভালকৈ চলিব পাৰিব এতিয়া কথা হৈছে আপুনি কেনেকৈ ক'ত কৰিব এই টাৰ্ম ইঞ্চুৰেঞ্চ যদি আপুনি বিচাৰে তেতিয়াহ'লে মাত্ৰ 473 টকাত কৰিব পাৰিব এটা আপোনালোকে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ হয় policybazaar.com আপোনাৰ বাবে লৈ আহিছে মাত্ৰ 473 টকাত 1 কোটি টকাৰ লাইফ ইঞ্চুৰেঞ্চ বা টাৰ্ম ইঞ্চুৰেঞ্চ আপুনি policybazaar.com যদি এই ইঞ্চুৰেঞ্চ কৰে তেতিয়াহ'লে আপুনি লাভ কৰিব 1.5 লাখ টকা পৰ্যন্ত কৰ ৰেহাই আৰু লগতে লাভ কৰিব আপোনালোকে ক্লেম এছিষ্টেণ্ট 24/7 অৰ্থাৎ 24 ঘণ্টাই উপলব্ধ হ'ব যিকোনো সময়তে যিকোনো অসুবিধাৰ বিষয়ে আপুনি ফোন কৰি জানিব পাৰিব আৰু লগতে আপুনি লাভ কৰিব ডেডিকেটেড ৰিলেশ্যনশ্বিপ মেনেজাৰ আৰু লগতে আপুনি মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰি
যদিহে আপুনি এই ইঞ্চুৰেঞ্চ কৰে তেতিয়াহ'লে এক্সট্ৰা আপোনালোকে 10% ৰেহাই পাব, অৰ্থাৎ 10% ডিছকাউণ্ট আপোনালোকে পাব। ওকে, মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰাৰ পিছত আপুনি এইটো হোম পেজ আপোনাৰ সন্মুখত আহি যাব। আপুনি প্ৰথমতে আপোনাৰ নামটো লিখিব, মেল ফিমেল ছিলেক্ট কৰাৰ পিছত। তাৰপিছত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো লিখিব। তাৰপিছত লিখিব আপোনাৰ মোবাইল নম্বৰটো। এইখিনি সম্পূৰ্ণ লিখাৰ পিছত আপোনালোকে নিজৰটো লিখিব, মই নিজৰটো লিখিছোঁ। এইখিনি সম্পূৰ্ণ লিখাৰ পিছত আপোনালোকে কি কৰিব লাগিব আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত তলত আপোনালোকে দেখিবলৈ পাইছে ভিউ প্লেনছ বুলি, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাক কেইটামান প্ৰশ্ন সুধিব, আপুনি জাষ্ট উত্তৰকেইটা দিলেই হ'ল। ফটাফট দি দিছোঁ, আপোনালোকেও দি দিব। এইখিনি দিয়াৰ পিছত চাওক, ইয়াতে কোৱা হৈছে আপুনি ইয়াৰ পৰা যদি পলিচি ক্ৰয় কৰে তেতিয়াহ'লে 10% আপুনি ডিছকাউণ্ট পাব। আৰু ইয়াতে আপুনি 51 অৰ্থাৎ 51টাকৈ পলিচি কোম্পানী পাব। ইয়াৰ পৰা যিকোনো এটা কোম্পানী বাছনি কৰি আপুনি আপোনাৰ টাৰ্ম ইঞ্চুৰেঞ্চটো কৰি ল'ব। এই সন্দৰ্ভত আৰু সবিশেষ জানিবলৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰি চাই লওক। তো বন্ধুসকল, আপোনালোকে নিশ্চয় এটা বুজি পাইছে কেনেকৈ আপোনালোকে অতি কম খৰচত এটা টাৰ্ম ইঞ্চুৰেঞ্চ কৰিব পাৰে। policybazaar.com-ত আপোনালোকে যদি ইঞ্চুৰেঞ্চ কৰে তেতিয়াহ'লে ক্লেইম কৰাৰ সময়ত আপুনি ক'তো যাব নালাগে। অনলাইনত যেনেকুৱাকৈ আপোনালোকে পলিচি ক্ৰয় কৰিছে ঠিক তেনেকুৱাকৈ অনলাইনতে আপোনালোকে ক্লেইম কৰিব পাৰিব। এতিয়া কথা হ'ল কৰোনা ভাইৰাছৰ যি ভেকচিন লোৱাৰ ফলত মানুহৰ যি ক্ষতি হ'ল, এই ক্ষতিপূৰণ এতিয়া কোনে দিব? আৰু কৰোনাৰ ভেকচিনৰ ছাইড ইফেক্ট সন্দৰ্ভত শেহতীয়াকৈ মন্তব্য প্ৰকাশ কৰিছে বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কৈছে যে সকলো ঔষধৰে কিছু পৰিমাণে পাৰ্শ্বক্ৰিয়া থাকেই, আৰু যি কৰোনা ভাইৰাছত যি ছাইড ইফেক্টৰ কথা কোৱা হৈছে সেয়া অতি সামান্যতম আৰু কম সংখ্যক লোকৰ শৰীৰত দেখা পোৱা যাব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।